আজি অসম কেবিনেট বৈঠকত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষকৈ এইচএছ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। লগতে যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে নিযুত মইনা আঁচনিৰ টকা লাভ কৰি আছিলা তোমালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু গাঁও অঞ্চলৰ পৰিয়ালৰ লগতে যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ তোমালোকে এতিয়া যোনসকলে এইচএছ উত্তীৰ্ণ হৈছে তেওঁলোকে এতিয়া যিহেতু ডিগ্ৰীত এডমিশ্যন কৰিব গৈ আছে, সো তোমালোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাই থাকিবা। সো প্ৰথমটো খবৰ, অসম চৰকাৰে ঘোষণা কৰিছে যে উচ্চতৰ মাধ্যমিক অৰ্থাৎ এইচএছ চূড়ান্ত বৰ্ষ পৰীক্ষাত যদি তুমি 80%তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছা তেনেহ'লে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব পাৰিবা, তোমালোকে স্কুটিৰ কাৰণে আবেদন কৰিব পাৰিবা। আৰু যদি 80%তকৈ তোমালোকে তলত আছা তেনেহ'লে কিন্তু তোমালোকে এইটো বৰ্ষত স্কুটিৰ কাৰণে আবেদন কৰিব নোৱাৰিবা। অৰ্থাৎ তোমালোকক এইটো বৰ্ষত স্কুটিৰ যোনটো ডক্টৰ বাণীগত মেধা বঁটা আঁচনিৰ জৰিয়তে প্ৰতি বছৰে যিটো স্কুটি দিয়া হৈছে সেইটো আঁচনিত তোমালোকক কি কৰা হ'ব, বঞ্চিত কৰা হ'ব। বহুতে কৈ আছিলে যে স্কুটিৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল যিহেতু নটিফিকেশ্যন ওলোৱা নাই বা অফিচিয়েল আপডেট ওলোৱা নাই, সো আমি কেনেকৈ মানি ল'ম যে এইবাৰ 80%তকৈ কম হ'লে স্কুটি নাপাম। যিহেতু মই এইটো চেনেলত মই এটা ভিডিঅ'ৰ জৰিয়তে কৈ দিছিলোঁ যে এইবাৰ যদি তোমালোকে এইচএছ যোনটো ডক্টৰ বাণীগত মেধা বঁটা আঁচনিৰ জৰিয়তে স্কুটি দিয়া হয়, যদি তুমি স্কুটিৰ কাৰণে আবেদন কৰিব বিচৰা তেনেহ'লে তোমালোকক 80% লাগিব। আৰু সেই ভিডিঅ'ৰ কমেণ্টছত বহুতে কৈছিলে যে আমি কেনেকৈ মানি ল'ম। আজিৰ এই ভিডিঅ' তোমালোকক একেবাৰে প্ৰুফ সহকাৰে জনাই দিলোঁ যে আজি অসম কেবিনেট বৈঠকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে যে যোনসকল ছাত্ৰ-ছাত্ৰী এইচএছ চূড়ান্ত বৰ্ষ পৰীক্ষাত অৰ্থাৎ 2025 বৰ্ষত যদি তোমালোকে 80%তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছা সেইসকল ছাত্ৰ-ছাত্ৰীহে তোমালোকে এই স্কুটিৰ কাৰণে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু আবেদনৰ তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই। সো আবেদন কেতিয়া কৰিব লাগে বা কেনেকৈ কৰিব লাগে যেতিয়া ঘোষণা কৰিব অতি শীঘ্ৰে তোমালোকে এইটো চেনেলত তোমালোকে লাভ কৰিবা। দ্বিতীয়টো আপডেট হ'ল যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে নিযুত মইনা আঁচনিৰ টকা লাভ কৰি আছা, সো নিযুত মইনা আঁচনিৰ টকা যদি ইতিমধ্যে লাভ কৰি আছা, যিহেতু এতিয়া নতুনকৈ বহুত ছাত্ৰীয়ে এডমিশ্যন কৰিব এইচএছ ফাৰ্ষ্ট ইয়াৰ কাৰণে বা ইউজিৰ কাৰণে ডিগ্ৰীৰ কাৰণে, সো সেইবোৰেতো নতুন আবেদন কৰিব। সো তোমালোকে কি কৰিব লাগিব, যোনসকল নিযুত মানে অলৰেডি তোমালোকে টকা পাই আছা তোমালোকে পুনৰ আবেদন কৰিব লাগিব। আঁচনিখনত অব্যাহত থাকিলেও আগৰ অভিগ্ৰহৰ আধাৰত সুবিধা নহ'ব, নতুনকৈ আবেদন কৰাটো তোমালোকক বাধ্যতামূলক বুলি আজি অসম কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে। যোনসকলে নাকি তোমালোকৰ এই নিযুত মইনা আঁচনিৰ নতুনকৈ আবেদন কৰিবা, সো নতুনকৈ আবেদন কৰাৰ কাৰণে তোমালোকক কিছুমান যাৱতীয় নথিপত্ৰ লাগে। ফৰ এক্সাম্পল তোমালোকক আধাৰ কাৰ্ডৰ লগত বেংক পাছবুকৰ লগত লিংক হৈ থকাটো বাধ্যতামূলক, লগতে তোমালোকৰ কলেজত এডমিশ্যন থকাটো বাধ্যতামূলক, সো অসমৰ যিকোনো ইউনিভাৰ্চিটি বা কলেজত এডমিশ্যন থকাটো বাধ্যতামূলক, লগতে তোমালোকৰ ঘৰত ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰি দিছে। সো এইখিনি নথিপত্ৰ হোৱাৰ পিছতে তোমালোকে কি কৰিব পাৰিবা, নিযুত মইনা আঁচনিৰ কাৰণে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াৰ উপৰিও এটা কথা ক'ব বিচাৰিছোঁ, যদি তুমি স্কুটিৰ কাৰণে যোগ্য হৈছা, যদি তুমি 80%তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছা তেনেহ'লে কিন্তু তোমালোকে যদি স্কুটি ল'ব বিচাৰা তেনেহ'লে নিযুত মইনা দিয়া নহয়, লগতে যদি তোমালোকে নিযুত মইনা ল'ব বিচৰা তেনেহ'লে তোমালোকক স্কুটি দিয়া নহয়। সো তোমালোকে কি কৰিবা এইটো ডিচাইড কৰিবা। এতিয়া আগবাঢ়িছোঁ, যিহেতু এতিয়া এডমিশ্যনৰ সময় চলি আছে, বহুত ছাত্ৰ-ছাত্ৰী এডমিশ্যন কৰি আছে দৰ্পণ পৰ্টেলৰ জৰিয়তে, সমৰ্থ পৰ্টেলৰ জৰিয়তে। সো তোমালোকৰ যোনটো বিনামূলীয়া নামভৰ্তি আৰু ৰেচন কাৰ্ড, যোনটো তোমালোকক বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত এতিয়া ৰেচন কাৰ্ডটো তোমালোকক আয়ৰ প্ৰমাণ পত্ৰ হিচাপে গ্ৰহণ কৰা হ'ব। বহুতে কৈ আছিলে যে আমাৰ যেতিয়া ইনকাম চাৰ্টিফিকেট আপলোড কৰিব দিয়ে, সো আমাৰ ইনকাম চাৰ্টিফিকেট নাই, আবেদন কৰি তেওঁলোকে আপলোড কৰি দিয়ে। এতিয়াৰ পৰা তোমালোকৰ ইনকাম চাৰ্টিফিকেট থকাটো বাধ্যতামূলক নহয়, ইনকাম চাৰ্টিফিকেট থকাৰ জেগাত তোমালোকে ৰেচন কাৰ্ড আপলোড কৰাটো বাধ্যতামূলক। আৰু এই সিদ্ধান্তৰ বাবে বহু দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ মূল সুঁতিতে সংযুক্ত হৈ থাকিব পাৰিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। ইয়াৰ লগত নামভৰ্তিৰ পুৰণা ব্যৱস্থাও বজাই থাকিব।